নমস্কাৰ। আজি শিক্ষা বিষয়ৰ আন এটা ক্লাছ মই তোমালোকৰ আগত লৈ আহিছোঁ। যোৱাকালি মই মোৰ এটা ভিডিঅ'ত প্ৰথমটো অধ্যায় শিক্ষা বিষয়ৰ প্ৰথমটো অধ্যায় স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষাৰ কেইটামান প্ৰশ্ন মই তাত আলোচনা কৰিছিলোঁ। আজিৰ এই ভিডিঅ'টোত মই তাৰ পৰৱৰ্তী আন কেইটামান প্ৰশ্ন ইয়াত আলোচনা কৰিম। বেচিকেলি এই আলোচনাত মই বিশেষকৈ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত জড়িত কেইটামান প্ৰশ্ন আলোচনা কৰিম। গতিকে যিয়েই নহওক দেৰি নকৰি আমি আমাৰ মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰধান উদ্দেশ্যসমূহ লিখা। এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। সাধাৰণতে আমাৰ যি ফাইনেল পৰীক্ষা এই পৰীক্ষাত এই প্ৰশ্নটো প্ৰায়ে অহা আমি দেখা পাওঁ। গতিকে উত্তৰটো তোমালোকে মন দি শুনিবা। 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ প্ৰধান উদ্দেশ্যসমূহ এনেধৰণৰ আছিল। 1 নম্বৰ, জাতি, বৰ্ণ, ধৰ্ম, লিংগ, ভাষা নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰীকে তুলনামূলকভাৱে সমপৰ্যায়ৰ শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা। 2 নম্বৰ, এক উমৈহতীয়া শিক্ষা আঁচনি গ্ৰহণ কৰা, ইতিমধ্যে দেশৰ সকলো অংশতে প্ৰৱৰ্তন কৰা 10+2+3 শিক্ষা গাঁথনিক প্ৰৱৰ্তন কৰা। 3 নম্বৰ পইণ্টটো হ'ল 10+2+3 গাঁথনিৰ শিক্ষা ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি জাতীয় পাঠ্যক্ৰম প্ৰস্তুত কৰা। 4 নম্বৰটো হ'ল কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰবোৰে পাৰস্পৰিক দায়িত্ব গ্ৰহণ কৰিব পৰাকৈ শিক্ষানীতি প্ৰস্তুত কৰি তোলা। আৰু 5 নম্বৰ পইণ্টটো চাবা, বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ দিশত গৱেষণা আৰু বিকাশ সাধনৰ বাবে দেশৰ বিভিন্ন শিক্ষাৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ মাজত এক যোগসূত্ৰ স্থাপন কৰা। গতিকে এইকেইটা হ'ল 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কেইটামান প্ৰধান উদ্দেশ্য। ইয়াৰ পিছত কেইটামান আমি চমু প্ৰশ্ন উল্লেখ কৰিম। প্ৰথম প্ৰশ্নটো হৈছে UGCৰ সম্পূৰ্ণ আকাৰটো লিখা। উত্তৰ, UGCৰ সম্পূৰ্ণ আকাৰটো হ'ল ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন। এইটো অসমীয়াত কোৱা হয় বিশ্ববিদ্যালয় অনুদান আয়োগ। তাৰ পিছৰ প্ৰশ্নটো হ'ল AICTEৰ সম্পূৰ্ণ আকাৰটো লিখা। উত্তৰ, AICTEৰ সম্পূৰ্ণ আকাৰটো হ'ল অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন, যাক কোৱা হয় সদৌ ভাৰত কাৰিকৰী শিক্ষা পৰিষদ। তাৰ পিছৰ প্ৰশ্নটো হ'ল ICARৰ সম্পূৰ্ণ আকাৰটো লিখা। উত্তৰটো হ'ব ICARৰ সম্পূৰ্ণ আকাৰটো হ'ল ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ, যাক অসমীয়াত কোৱা হয় ভাৰতীয় কৃষি গৱেষণা পৰিষদ। তাৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল IMCৰ সম্পূৰ্ণ আকাৰটো লিখা। IMCৰ সম্পূৰ্ণ আকাৰটো হ'ল ইণ্ডিয়ান মেডিকেল কাউন্সিল। এতিয়া 6 নম্বৰ প্ৰশ্নটো, এইটো চমু প্ৰশ্ন। এই প্ৰশ্নটো হ'ল NIEPAৰ সম্পূৰ্ণ আকাৰটো লিখা। উত্তৰ হ'ব NIEPAৰ সম্পূৰ্ণ আকাৰটো হ'ল নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যনেল প্লেনিং এণ্ড এডমিনিষ্ট্ৰেশ্যন, অৰ্থাৎ শিক্ষা পৰিকল্পনা আৰু ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান। তাৰ পিছৰ প্ৰশ্নটো হ'ল IISTEৰ সম্পূৰ্ণ আকাৰটো লিখা। তো উত্তৰটো হ'ব IISTEৰ সম্পূৰ্ণ আকাৰটো হ'ল ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট ফৰ ছায়েন্স, টেকন'লজি এণ্ড এডুকেশ্যন। অসমীয়াত হ'ব বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু শিক্ষাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান। তাৰ পিছৰ প্ৰশ্নটো হ'ল NCERTৰ সম্পূৰ্ণ আকাৰটো লিখা। এই প্ৰশ্নটো খুব আহি থাকে, বিশেষকৈ UGC আৰু NCERTৰ সম্পূৰ্ণ আকাৰটো লিখা এইটো প্ৰায়ে আহি থাকে। তো NCERTৰ সম্পূৰ্ণ আকাৰটো হ'ব নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। অসমীয়াত হ'ব ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ। ইয়াত তোমালোকক যদি NCERTৰ সম্পূৰ্ণ আকাৰটো যদি পৰীক্ষাত আহে, তেতিয়া তোমালোকে ইংৰাজীত নোৱাৰি যদি অসমীয়াটো লিখা, তেতিয়াহ'লে তোমালোকে নম্বৰ পাবা। এইবাৰ আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। এই প্ৰশ্নটো হ'ল নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত দিয়া পৰামৰ্শ দুটা উল্লেখ কৰা। উত্তৰটো চাবা, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত প্ৰদান কৰা দুটা গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল
মাধ্যমিক শিক্ষাৰ প্ৰসাৰৰ বাবে নৱোদয় বিদ্যালয় স্থাপন কৰা। এইটো 1 নম্বৰ। মাধ্যমিক শিক্ষাৰ প্ৰসাৰৰ বাবে নৱোদয় বিদ্যালয় স্থাপন কৰা। আৰু 2 নম্বৰটো হ'ল মাধ্যমিক শিক্ষাক বৃত্তিমুখী কৰা। গতিকে শিক্ষাক বৃত্তিমুখী কৰাৰ ক্ষেত্ৰত আমাৰ যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি সেয়া যথেষ্ট গুৰুত্ব দিছিল, কাৰণ শিক্ষা বৃত্তিমুখী হ'লেহে কি হ'ব, ল'ৰা ছোৱালীসকলে শিক্ষা সমাপ্ত কৰাৰ পাছত কোনো চাকৰি বা বৃত্তিৰ সুবিধা পাব। তো এইটো প্ৰশ্ন হ'ল। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হ'ল নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত দিয়া 2টা পৰামৰ্শ উল্লেখ কৰা। এই দুয়োটা 2 নম্বৰৰ প্ৰশ্ন। উত্তৰটো চাবা, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত দিয়া 2টা প্ৰধান পৰামৰ্শ হ'ল 1 নম্বৰটো উচ্চ শিক্ষাৰ ক্ষেত্ৰত স্বায়ত্ত শাসন প্ৰদান কৰা। অৰ্থাৎ যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত গোটেই শিক্ষা পৰিচালনাৰ দায়িত্ব মানে উচ্চ শিক্ষাৰ কেন্দ্ৰসমূহৰ ওপৰতেই ন্যস্ত থাকিব। আৰু 2 নম্বৰটো হ'ল গ্ৰাম্য বিশ্ববিদ্যালয় স্থাপন কৰা। এইবাৰ আহিছোঁ আন এটা প্ৰশ্নলৈ। প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মহিলা শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰামৰ্শ প্ৰদান কৰিছিল? উত্তৰটো চাবা, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মহিলা শিক্ষাৰ বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিছিল। এই ক্ষেত্ৰত মহিলাসকলৰ পূৰ্ণ বিকাশৰ বাবে বিভিন্ন ধৰণৰ প্ৰয়োজনীয় দিশবোৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ কথা উল্লেখ কৰিছিল। উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত মহিলাসকলৰ উন্নতিৰ বাবে সামাজিক অভিযন্তা তথা মহিলা অধ্যয়নৰ বিভিন্ন বিষয়বোৰ সন্নিৱিষ্ট কৰাৰ ব্যৱস্থা কৰিছিল। তাৰোপৰি মহিলাসকলৰ বাবে বিভিন্ন বৃত্তিমুখী আৰু পেছাদাৰী শিক্ষাৰ ব্যৱস্থা কৰাৰ কথাও ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে উল্লেখ কৰিছিল। গতিকে দেখা গ'ল মহিলা শিক্ষাৰ ক্ষেত্ৰতো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে যথেষ্ট গুৰুত্ব দিছিল। তাৰ পিছৰ প্ৰশ্নটো চাবা, 3 Rs মানে কি? তো এইটো নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দিয়া এটা ফৰ্মুলা। তো 3 Rs মানে হ'ল 3 Rs, ডেট মিনছ লিখা, পঢ়া আৰু অংক কৰা। এইকেইটাক আচলতে 3 Rs বুলি জনা গৈছিল। এইবাৰ আহিছোঁ তাৰ পিছৰ প্ৰশ্নটোলৈ। বয়স্ক শিক্ষা সম্প্ৰসাৰণৰ বাবে 1986 চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে লোৱা ব্যৱস্থাসমূহ উল্লেখ কৰা। উত্তৰটো হ'ব, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বয়স্ক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। এই ক্ষেত্ৰত বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল। ইয়াক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত উল্লেখনীয় দিশসমূহ এনেধৰণৰ আছিল। 1 নম্বৰ, গাঁও অঞ্চলত অবিৰত শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰা। 2 নম্বৰ, গণমাধ্যম হিচাপে ৰেডিঅ', দূৰদৰ্শন আৰু কথাছবিৰ ব্যৱহাৰ কৰা। 3 নম্বৰ, প্ৰয়োজনীয় বৃত্তিমূলক প্ৰশিক্ষণ আঁচনিৰ ব্যৱস্থা কৰা। 4 নম্বৰ, শিক্ষাৰ্থীৰ দল আৰু সংগঠনৰ সৃষ্টি কৰা। আৰু 5 নম্বৰটো হ'ল পাঠ্যপুথি, পুথিভঁৰাল আদিৰ বিস্তৃত উন্নয়নৰ ব্যৱস্থা কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ECCEৰ সম্পূৰ্ণ আকাৰটো লিখা। উত্তৰ, ECCEৰ সম্পূৰ্ণ আকাৰটো হ'ল আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন, অসমীয়াত আগতীয়া বাল্যকালৰ তত্ত্বাৱধান আৰু শিক্ষা। এইবাৰ আহিছোঁ কেইটামান চমু প্ৰশ্নলৈ। প্ৰশ্নটো হ'ল ICDEPৰ সম্পূৰ্ণ আকাৰটো লিখা। উত্তৰ, ICDEPৰ সম্পূৰ্ণ আকাৰটো হ'ল ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট এণ্ড এডুকেশ্যন, অসমীয়াত হ'ব সুসংহত শিশু বিকাশ সেৱা আঁচনি। তাৰ পিছৰ প্ৰশ্নটো হ'ল NREPৰ সম্পূৰ্ণ আকাৰটো লিখা। উত্তৰ হ'ব, NREPৰ সম্পূৰ্ণ আকাৰটো হ'ল নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট প্ৰগ্ৰেম, অৰ্থাৎ ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ আঁচনি। তাৰ পিছৰ প্ৰশ্নটো হ'ল প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দিয়া 2টা পৰামৰ্শ উল্লেখ কৰা। এইটো 2 নম্বৰৰ প্ৰশ্ন। উত্তৰ হ'ব, প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে প্ৰদান কৰা 2টা পৰামৰ্শ হ'ল 1 নম্বৰ, প্ৰাথমিক শিক্ষাক সাৰ্বজনীন নামভৰ্তিকৰণ আৰু 14 বছৰ বয়সলৈ শিক্ষানুষ্ঠানত উপস্থিতি নিশ্চিতকৰণ কৰা। 2 নম্বৰ, শিক্ষাৰ গুণগত মানৰ বিষয়াত্মক উন্নীতকৰণ কৰা। এইবাৰ আহিছোঁ আন কেইটামান প্ৰশ্নলৈ। প্ৰশ্নটো হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতি কেতিয়া গ্ৰহণ কৰা হৈছিল? উত্তৰ, ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনত গ্ৰহণ কৰা হৈছিল। তাৰ পিছৰ প্ৰশ্নটো হ'ল
নৱোদয় বিদ্যালয় সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাধ্যমিক পৰ্যায়ৰ ক্ষেত্ৰত এক পদচিহ্ন স্থাপন কৰি বিদ্যালয় প্ৰতিষ্ঠাৰ সংকল্প গ্ৰহণ কৰে। যিসকল ছাত্ৰৰ বিশেষ প্ৰতিভা থাকে তেওঁলোকক উন্নত মানৰ শিক্ষাৰ সুবিধা দিব পৰাকৈ নৱোদয় বিদ্যালয় স্থাপন কৰা হয়। এই বিদ্যালয়ৰ দুটা বৈশিষ্ট্য হ'ল: ১ নম্বৰ, বৌদ্ধিকভাৱে উন্নত গুণৰ ছাত্ৰই যাতে দৰিদ্ৰতাৰ বাবে উচ্চমানৰ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয় তাৰ ব্যৱস্থা কৰা, আৰু ২ নম্বৰটো হ'ল শিক্ষাৰ জৰিয়তে সামাজিক সমতা স্থাপন কৰা। এই বিদ্যালয়ে বিশিষ্ট যোগ্যতাসম্পন্ন অথচ পিছপৰা গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ বিশেষ সুবিধা প্ৰদান কৰিব। নৱোদয় বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব আৰু এনে বিদ্যালয়সমূহ আৱাসিক হ'ব, অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে তেনে বিদ্যালয়ত থাকিয়েই শিক্ষা গ্ৰহণ কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত আমি উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ শিক্ষা বিষয়ৰ প্ৰথমটো অধ্যায়ৰ অন্তৰ্গত বিভিন্ন প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। বিশেষকৈ আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিলোঁ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লগত জড়িত বিভিন্ন প্ৰশ্নসমূহ। পৰৱৰ্তী পৰ্যায়ত এনেকুৱা ভিডিঅ'ত আমি আৰু আপলোড কৰিম আৰু সেই ভিডিঅ'ত প্ৰথমটো চেপ্টাৰৰ লগত জড়িত আন প্ৰশ্নসমূহ আলোচনা কৰিব চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত ইমানেই। ধন্যবাদ।